হেল্ল' ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছো হাইব্ৰিডাইজেশ্যন আৰু তাৰে পিছৰখিনি বল্লা আজি ষ্টাৰ্ট কৰোঁ তো প্ৰথমতে কোৱাচোন তোমালোকৰ বাৰু খবৰ কেনে আৰু ভিডিঅ'বোৰ বুজি পাইছানে মই বিশেষকৈ টাৰ্গেট কৰিছোঁ যিয়ে আমাৰ অসমীয়া ষ্টুডেণ্ট হয় আৰু অসমীয়াত কমিউনিকেশ্যন কৰিলে ভাল পায় কিন্তু বস্তুটো বাৰু ইংলিছতে গৈ আছে কাৰণ মেক্সিমাম ষ্টুডেণ্টে এতিয়া ইংলিছত পঢ়ে আৰু যদিও বা তুমি অসমীয়া মিডিয়ামৰ ছাত্ৰ বা ছাত্ৰী তথাপিও কোনো একদম টেনশ্যনে নল'বা বুজাটো মেইন বাকি কথা যিখিনি আছে সেইখিনি তুমি অসমীয়াত এনচিইআৰটি বুকত পাবা যদিও বা আমাৰ অসমীয়া বা ইংলিছৰ কোনো প্ৰব্লেম নাই আমি বস্তুটো হৈছে সায়েন্স পঢ়িছা বুজাটো মেইন কথা কেনেকে লিখিবা এক্স্যাক্টলি যে মই যেটো শব্দ কওঁ বা যেটো সেন্টেন্স কওঁ হেতুৱে যে তুমি লিখিব লাগিব এনেকুৱা কোনো কথা নাই ঠিক আছে বুজি লোৱা নিজৰ মতে লিখা ইভেন ইয়াতে তোমাৰ গ্ৰামাটিক্যাল এৰৰো বহুত বেছি নাচায় ঠিক আছে কেৱল বুজি পোৱা হ'ব লাগিব তো তেনেকে চাবা নিশ্চয়কৈ তোমালোকে পাৰিবা এতে বলা বিলম্ব নকৰি আৰম্ভ কৰো আমি চোৱা মনত পৰিছে চাগে আমি লাষ্ট ক্লাছ আমি পঢ়িছিলো এইখিনি পোৰশন যে আমি আইইউপিএসসি নমেনক্লেচাৰ চাই আছিলো অৰ্গেনিক কেমিষ্ট্ৰি যেটো তোমালোকৰ ক্লাছ 11 ৰ বেস আছিলে এটো 11 বিলাক আমাৰ ম্যাক্সিমাম ষ্টুডেন্টৰ জাস্ট 11 থাকে আৰু জাস্ট 11 ৰ কাৰণে সেই জাষ্টতেই যায় বস্তু একো বুজি নাপায় আৰু সেই কাৰণে মই যেতিয়াৰ পৰা পঢ়ুৱা ষ্টাৰ্ট কৰিছো তেতিয়াৰ পৰা সদায় 11 ৰ কনসেপ্ট খিনি তোমালোকে তো পঢ়িছিলাই তোমালোকে তো জানাই বুলি মই কৈ কেতিয়াও ইগনোৰ নকৰো মই সদায় এইটো ডেপথত যাও আৰু ষ্টুডেন্টক এবাৰ হলো ভালকৈ বুজাই দিও কাৰণ বৰ্তমান যেটো আমি চেপ্টাৰ পঢ়ি আছো এইটো চেপ্টাৰৰ পিছৰ যিকেইটা আমাৰ অৰ্গেনিকৰ চেপ্টাৰ সেইখিনি তো বাৰে বাৰে এইখিনি পোৰশন তোমালোকে পাই থাকিবা তো চোৱা আমি এইটো আছিল আমাৰ 2,4 ডাইমিথাইল হেক্সেন আমি পালো এটা ধৰা এই পোৰশনটোতে মই আকৌ অকমান চেঞ্জ কৰি দিও ধৰা ইয়াতে CH3 আছে আৰু এটা কাৰ্বন বঢ়াই দিও ৰবা আৰু ইয়াতে ধৰা C2H5 আছে এইটোৰ কি হ'ব বাৰু এইটোৰ আইইউপিএসসি নমেনক্লেচাৰ কি হ'ব যেতিয়া এনেকুৱা টাইপৰ কিবা দেখা এইটো পৰাপক্ষত অলপমান স্প্ৰেড কৰি লবা এক্সপান্ড কৰি লিখিবা তেতিয়া বস্তুটো সহজ হ'ব বেছি এটা চোৱা তো আমাক প্ৰথম আমাৰ পইণ্টটো কি আছিল যে আমি লং চেইন চাব লাগে তো লং চেইন চিধাকেও হ'ব বেকাকেও ট্ৰাই কৰি চোৱা কাউন্ট কৰি চোৱা এনেকে আৰু এনেকে চালে তোমালোকে বস্তুটো ইকুৱেল এমাউন্টৰ মানে কাৰ্বন চেইন পাবা তো সেই কাৰণে মানে এইটো আমি আমি সিধাটোৱে আমি লব পাৰো যেহেতু আমি সেম বস্তু পাই আছো তো হল কি এই দুটা আমাৰ সাবস্টিটুয়েন্ট বিলাকৰ নাম বিলাক আগতে নিজৰ মনতে ভাবি লবা মই ইয়াতে বাৰু লিখাই দিম এইটো হৈছে ইথাইল গ্ৰুপ ইথাইল মানে ই আহিব আগত হয় নাই আৰু এইটো হৈছে মিথাইল মানে এম আহিব এটা চোৱা আমি ডিকশনাৰীত যেনেকৈ এলফাবেটিক্যাল অৰ্ডাৰ চাও আইইউপিএসসি নমেনক্লেচাৰতো এলফাবেটিক্যাল অৰ্ডাৰত কামবোৰ হয় তো ইহতৰ এলফাবেটিক্যালি কোনটো আগত আহে ই আগত আহে এনে এম ডেফিনেটলি আমাৰ ই আগত আহে তো আমি কি কৰিম নাম্বাৰিং আমি এনেকে কৰিব লাগিব যাতে ই2 মানে এলফাবেটিক্যাল অৰ্ডাৰত প্ৰথম অহা বস্তুটো যাতে আমি ওচৰত পাও অলপ ডিঙিটো কিবা লাগি আছে ইগনোৰ কৰিবা এইটো সো নাম্বাৰিং কৰিলে এই ফালৰ পৰা কাউন্টিং কৰিলে তোমাৰ 3 পাবা এই ফালৰ পৰাও 3 পাবা যদি সেম পজিশন পোৱা দুও ফালৰ পৰা কাউন্টিং কৰিলে তেনেকুৱা ক্ষেত্ৰত আমি এলফাবেটিক্যাল অৰ্ডাৰটো প্ৰিফাৰেন্স দিম আদাৰৱাইজ দৰকাৰ নাই যদি এটা 2 নম্বৰ পজিশনত থাকিলেহেঁতেন আৰু এটা 3 থাকিলহেঁতেন যদি ধৰা এই CH3 টো ইয়াতে নাথাকি ইয়াতে থাকিল তেতিয়ালে আমি নাম্বাৰিংটো ডেফিনেটলি ৰাইট সাইডৰ পৰা কৰিলোহেঁতেন কিন্তু ইয়াতে যেটো সেম কোয়ান্টিটি পৰা আছে ৰাইটৰ পৰা সোৱা লেফটৰ পৰা সোৱা পজিশনটো 3 নম্বৰতে আমি পাও কিবা এটা বস্তু তেতিয়ালে আমি এলফাবেটিক্যালি চাম তো এলফাবেটিক্যালি ই আগত আহে তো ই কোন ফালৰ পৰা পাম তো এই ফালৰ পৰা কাউন্টিং কৰিলে আমি ই পাম তো বহুত ষ্টুডেন্টে কি কৰে এই নাম্বাৰিং কেটা নিদিয়ে তো নিদিলে কি হয় তোমাৰ ম্যাক্সিমাম ক্ষেত্ৰত আমাৰ খেলিমেলি লাগি যায় নমেনক্লেচাৰত আৰু টিচাৰও কপি চেকিংত বৰ দিগদাৰ পায় হেকাৰ নাম্বাৰিংটো দিয়াটো ম্যান্ডেটৰি আৰু নাম্বাৰিং কিন্তু হাইড্ৰোজেনৰ ওপৰত নহয় কাৰ্বনৰ ওপৰত কৰিবা কাৰণ কাৰ্বন হে আমি নাম্বাৰ কৰি আছো তো এইটো হল আমাৰ এইটো তো এতিয়া নমেনক্লেচাৰত আমি নাম দিব লাগিব নামটোৰ কাৰণেও আমি এলফাবেটিক্যাল অৰ্ডাৰটো আমি সিলেক্ট কৰিম সো আমাৰ কিমান নম্বৰ পজিশনত আছে 3 নম্বৰত আছে কি আছে 3 ইথাইল প্ৰথমটো সদায় ক্যাপিটেল দিবা জানাই 11ত 3 ইথাইল তাৰ পাছত চোৱা 4 নম্বৰত আমি কি পাইছো মিথাইল আৰু টোটাল কাৰ্বন কিমান আছে গোটেই চেইনটোত 6টা আছে মানে কি 6টা থাকিলে আমাৰ কি নামটো হেক্সেন
এইটো তুমি ৰানিং হেণ্ডতো লিখিব পাৰা ইমান কথা নাই সো আমাৰ কি হ'ব 3 ইথাইল 4 মিথাইল হেক্সেন নামটো হ'ব আমাৰ এইটো IUPAC নমেনক্লেচাৰ কিবা ডাউট আছে নেকি যদি কিবা ডাউট আছে সুধিবা কমেন্টত লিখি দিবা মই আকৌ বুজাই দিম ভালকে চোৱা এইটো হৈ গ'ল আমাৰ এইটো নেক্সট আৰু আমাৰ কিছুমান ৰুলছ আছে তেনেকে ধৰা এই লিখি লবা দেই ধুনিয়াকে মই যেতিয়া বুজাই থাকো তেতিয়াই বস্তুবোৰ লিখি যাবা তেতিয়া তোমালোকৰ পিছত চাবলৈকে সেলফ ষ্টাডি কৰোতে ইজি হ'ব নেক্সট এইটো মুছি দিও বাৰু থাৰ্ড নাম্বাৰ সাপোজ আমি বেকা বেকিকেও তোমাৰ মানে ধৰি লোৱা মই কথাটো কৈছো এনেকেও দিব পাৰি এইটো কি বুলি কয় বোন লাইন ষ্ট্ৰাকচাৰ ধৰি লোৱা এনেকুৱা আছে ধৰি লোৱা ইয়াতে এটা ক্লোৰিন আছে ঠিক আছে ঠিক আছে বাৰু এইটোৰে নামটো আমি দিলো প্ৰথম সো ইয়াতে তুমিও প্ৰতিটো এংগলত প্ৰতিটো কৰ্নাৰত একো নাই মানে তাতে কাৰ্বন আছে মানে কাৰ্বন চেইনে হয় বোন লাইন ষ্ট্ৰাকচাৰ হয় এইটো ঠিক আছে তো ইয়াতে এইটোতো এটা কাৰ্বন আছে ইয়াতে আছে ইয়াতে 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 সবতে আছে এনেকে যে দিছে এইটোতো মানে ইয়াতেও কাৰ্বন আছে ইয়াতেও আছে ইয়াতেও আছে তো নাম্বাৰিং কৰোতে আমি সেম আমাৰ লং চেইন সাম লং চেইন যেনেকে চোৱা তুমি কাউন্ট কৰা 1 2 3 4 5 6 7 8 এনেকে গৈ চাও 1 2 3 4 5 6 7 নো এনেকে নহব সিধাই হ'ব সিধা হলে আমাৰ এইটো আমি এটা সাবস্টিটুয়েন্ট পাম এইটো আমি সাবস্টিটুয়েন্ট পাম এইটো সাবস্টিটুয়েন্ট পাম ইয়াতৰ নাম কি কি এই চোৱা এই বস্তুটো অলপমান দেখিবলৈ বেলেগ লাগিছে না ইয়াতে টোটাল কাৰ্বন কিমান আছে চোৱা কাৰ্বন এটা দুটা তিনিটা মানে কেনেকুৱা হৈছে CH3 CH3 আৰু CH এই বস্তুটো অলপ বেলেগ লাগিছে আৰু এইটো কোৱা হয় আইসো আইসো শব্দটো আহে এনেকুৱা এলকাইলৰ ক্ষেত্ৰত কেনেকৈ আইসো আহে মই একেলগে বুজাই দিছো চোৱা যদি R গ্ৰুপ থাকে দুটা একেলগে লগ হৈ আৰু CH এটা আছে এনেকে নাম্বাৰ এইটো তোমাৰ এক্সপান্ড হৈ যাব পাৰে সেম R গ্ৰুপ আছে এনেকুৱা প্যাটাৰ্নটো কোৱা হয় আইসো তো এইটো কিমান হ'ব আইসো প্যাটাৰ্নত আছে কিন্তু টোটাল কাৰ্বন কিমানটা আছে তিনিটা আছে এতিয়ালে তাৰ নাম হ'ব আইসো প্ৰপাইল আইল কিয় লিখিছো কাৰণ ই বেলেগৰ এটা ব্ৰাঞ্চ হয় মানে কি এলকাইল গ্ৰুপ হয় ঠিক আছে এলকাইল মানে কি আছিল একদম ফাৰ্স্ট এটাখনে কৈছিলো এলকেনৰ এটা হাইড্ৰোজেন কমাই দিয়া কি যদি কাৰোবাৰ ব্ৰাঞ্চ হয় তেতিয়ালে কি হৈ যায় এলকাইল তো এইটো হৈ গ'ল আইসোপ্ৰপাইল আৰু এটা কথা মনত ৰাখিবা আইসোৰ I2 আমাৰ এলফাবেটিক্যাল অৰ্ডাৰত কাউন্ট কৰা যায় ঠিক আছে মানে আইসোপ্ৰপাইলৰ P নহয় I2 আমি চাব লাগিব এলফাবেটিক্যালি আৰু যদি কৰবাত সেকেন্ডাৰী টাৰচিয়াৰী এনেকুৱা পোৱা হেতু আমাৰ এক্সাম্পল দেখাই দিম তেতিয়ালে তোমাৰ টাৰচিয়াৰী সেকেন্ডাৰী এইখিনি নাচাই পিছৰখিনি হয় হেতু নেক্সট এক্সাম্পলটো তেনেকুৱা দেখাই আছো আৰু তো ইয়াতে চোৱা এইটো হৈছে মিথাইল এইটো হৈছে ক্লোৰো মানে ক্লোৰিন আছে তো আমি নাম্বাৰিংটো কৰিম কৰ পৰা এইফালৰ পৰা কাউন্টিং কৰিলো মিথাইল পাবা এইফালৰ পৰা কাউন্টিং কৰিলো ক্লোৰিন পাবা তো তুমি কি চাবা যে প্ৰথমতে চাবা যে কাৰ্বনৰ বাহিৰে কিবা বেলেগ আছে নেকি তো ইয়াতে ক্লোৰিনটো হৈছে কাৰ্বনৰ বাহিৰে বেলেগ তেতিয়ালে আমি সেইফালৰ পৰা নাম্বাৰিং কৰিম আৰু এলফাবেটিক্যালি চালেও ক্লোৰিনটো আগতেই পাও সো নাম্বাৰিংটো হয় 1 2 3 4 5 6 7 8 এইটো নামটো কি হ'ব এলফাবেটিক্যালি ফাৰ্স্ট কাক লিখিম এইটো হৈছে ক্লোৰো মানে C হয় না C আৰু তোমাৰ এইফালে M এইফালে I প্ৰথমতে মানে ক্লোৰিনটো হ'ব মানে 3 ক্লোৰো তাৰ পাছত এইটো 4 নম্বৰত আছে ন 4 আইসোপ্ৰপাইল 6 মিথাইল আৰু টোটাল 8টা আছে মানে অক্টেন মানে এইটো হ'ব তাৰ IUPAC নমেনক্লেচাৰ চোৱা কিবা বুজি যদি পোৱা নাই কমেন্টত সুধিবা মই কেতিয়াবা মাজতে এটা কথা কৈ থাও দেই যে গৰে এইটো যেতে চেপ্টাৰ ফিনিশ হ'ব মই তোমালোকৰ লাইভ ক্লাস লবলৈ চেষ্টা কৰিম অকমান গেদাৰিং হক ষ্টুডেন্টৰ যেটো নিউ চেনেল তোমালোকে সাবস্ক্ৰাইব কৰিব লাগিব লগতে শেয়াৰো কৰিবলৈ নাপাহৰিবা তেতিয়াহে মোৰ মানে মন যাব যে তোমালোকৰ নিড অনুসৰি কেতিয়াবা লাইভ ক্লাস কৰিম তোমালোকৰ কোৱেৰি ডাইৰেক্ট মোক সুধিব পাৰিবা হয়নে সো হেয়াই বাৰু লগতে আজি মাজতে আৰু এটা অলপমান হেলো এলকেন হেলো এৰিনত কৈ ডিফাৰেন্ট এটা কথা কও তোমালোকৰ হয়তো জানিব মন যায় যে মই
12 বছৰ এক্সপেৰিয়েন্স বুলি কৈছিলো তো প্ৰথম ক'ত কৰিছিলো মই একচুয়ালি নলবাৰী বেসড হয় আৰু নলবাৰী মানুহখিনিয়ে জানে নলবাৰী এখন ভাল ইনষ্টিটিউট আছিল শংকৰদেৱ একাডেমি মই তাতেও কৰ্মৰত আছিলো আৰু লগতে ইডেন ভেলি বুলি এখন আছে নলবাৰীত সেইখনতো কৰিছিলো ৰামানুজন একাডেমি বাইটা চাৰিআলি তাতেও কাম কৰিছিলো সো এতিয়াও গুৱাহাটীৰ জ্ঞান বিকাশ একাডেমি বোলা এখন আছে সেইখনত কৰি আছো তো এনেকুৱা বাৰু গোটেই ইনষ্টিটিউট বিলাক ভালে হয় ৰিজাল্ট ভাল পাৰফৰমেন্স ভাল আৰু তেনেকে অৱশ্যে নলবাৰী কলেজতো মই কৰিছিলো একদম ডাইৰেক্টলি এমএসসি পাস আউট কৰাৰ পাছতে মই প্ৰথমতে নলবাৰী কলেজত কাম কৰিছিলো তাৰ পাছত এইবিলাক কৰি আছো লগতে মাজতে বিএডও কৰিলো তো যিহেকি নহওক বাৰু এইখিনি কথা মোৰ পাৰ্সোনাল ইনফৰমেশন কাৰণ জানিব লাগিব ন তুমি পঢ়ি আছা মোক বিশ্বাস কেনেকে কৰিবা কি কথা সো এইটো বুজি পাইছানে মোক কবা ফাৰ্স্ট অফ অল যদি বুজি পাইছা তেন্তে ভেৰি গুড আৰু যদি বুজি পোৱা নাই আকৌ বুজাম কেৱল মোক ক'ব লাগিব কমেন্টত বুজি পালেও ক'বা নাপালেও ক'বা তো এতিয়া চোৱা আৰু এটা মই এলিফেটিক মানে এলকেনৰ এক্সাম্পল দিম বৰ্তমান এলকেন চাই আছো আৰু এলিফেটিক চাই আছো এলিফেটিক মানে কি মুক্ত শৃংখল য'ত মানে তোমাৰ এন দুটা মানে লাষ্ট দুটা আমাৰ ওপেন চেইন হয় ঠিক আছে সো আমি আৰু এটা কৰিম বাৰু কেনেকুৱা এক্সাম্পল দিও সেকেন্ডাৰি থকা দিও দেই কাৰ্বন আমি ললো বহু কেইটা কাৰ্বন ললো সাপোজ 1 2 3 4 5 6 7 8 9 10 ধৰা আখৰবোৰ চিনি পাইছানে মোক কবাচোন কমেন্টত স্মাৰ্ট বোৰ্ড হৈ আছে ৰবা আৰু কেইদিনমান যাওক স্মাৰ্ট বোৰ্ডও কিনিম তেতিয়া তোমালোকৰ আৰু বেছি সুবিধা হ'ব প্ৰথমতে তোমালোকৰ সহাৰিটো লাগিব নে কি কোৱা সাপোৰ্টেৰেহে কাম চলে তোমালোকে ইনস্পায়াৰ কৰিব লাগিব মোক মই তোমালোকক ইনস্পায়াৰ কৰি থাকিম এনি টাইম সো হেনেকে চলিব লাগিব নে কি কোৱা ধৰি লোৱা এইটো আমাৰ এটা অৰ্গেনিক কম্পাউণ্ড দিয়া আছে আৰু এইটোৰ আমি নমেনক্লেচাৰ লিখিব লাগে ঠিক আছে তো স্টাৰ্টিংতে আমি দেখি ফলে আমি প্ৰথমতে আমাৰ প্ৰথম কাম যেটো আমাৰ আছিল লং চেইন হেতু আমি সিলেক্ট কৰিম তো আমাৰ সাদা সিধা যেটো লাইন আছে হেতুৱে আমাৰ লং চেইন হ'ব তোমালোকৰ ডাউট থাকিলে কাউন্ট কৰিছে বা 1 2 3 4 5 6 7 8 9 10 ও এনেকৈ হয় ন আচ্ছা ওয়েট ইয়াতে দুটা আমাৰ কম্পাউণ্ড পাম দেই তো সিধাকে চালে তুমি দটা পাবা 1 2 3 4 5 6 7 8 9 10 10 এনেকে 10 আছে আৰু এনেকেও যদি চোৱা 10 কাৰ্বন চেইন পাবা তেতিয়ালে এনেকে চোৱা আমি দুটা আমি চেইন পাই আছো নাম্বাৰ অফ কাৰ্বন সেম হয় তো এই দুটাৰ আমি কোনটো সিলেক্ট কৰিম এইটো এটা ডাঙৰ প্ৰশ্ন ভালে হ'ল বাৰু মই এইটো টাৰ্গেট কৰি লিখা নাছিলো তথাপিও বঢ়িয়া হ'ল সো আমি চোৱা এইটো যদি তুমি কাৰ্বন চেইন লোৱা এনেকে তেতিয়ালে তুমি সাবস্টিটুয়েন্ট কিমান পাবা এটা এই দুটা তিনিটা তুমি তিনিটা সাবস্টিটুয়েন্ট পাবা আৰু যদি তুমি স্ট্ৰেইট চেইনটো লোৱা তেতিয়ালে তুমি কি পাবা দুটা মাত্ৰ দুটা তুমি কাৰ্বন চেইন পাবা তো দুটা পালে আমি এটা কোনটো সিলেক্ট কৰিম এনেকুৱা ক্ষেত্ৰত সদায় মনত ৰাখিবা যাৰ নাম্বাৰ অফ সাবস্টিটুয়েন্ট বেছি হেইটো আমাৰ কি হ'ব ফাৰ্স্ট প্ৰায়োৰিটি পাব তো মানে আমাৰ এই যেটো আমি চেইন লৈছো এইটো আমাৰ প্ৰায়ৰ হ'ব আৰু এইটো হৈ যাব এইবিলাক আমাৰ সাবস্টিটুয়েন্ট বা ব্ৰাঞ্চ ঠিক আছে তো এইবিলাকৰ নাম এতিয়া আমি দিব লাগিব নাম্বাৰিং কৰিম ফাৰ্স্ট অফ অল 1 2 3 3 বুলি কাউন্ট কৰিলে মিথাইল পাও আৰু এইফালে 1 2 3 4 তে পাও আইসোপ্ৰপাইল তেতিয়ালে আমাৰ ডেফিনেটলি নাম্বাৰিংটো আমাৰ এইফালৰ পৰা হ'ব সদায় নাম্বাৰিং বিলাক বা আমাৰ চেইন বিলাক সিধাই হ'ব লাগিব বুলি কোনো কথা নাই দেই বেকা বেকি কিবা কিবিও হ'ব পাৰে কোনো প্ৰবলেমে নাই সো এতিয়া চোৱা এইটো আমাৰ মেইন চেইন তো নাম্বাৰিং কৰিলো আমি নাম দিম ইয়াৰ হৈছে মিথাইল নাম এইটোৰ নাম কি বাৰু কোৱাচোন এইটো চোৱা কাৰ্বন আছে তিনিটা মানে প্ৰপাইল হ'ব কেনেকুৱা প্ৰপাইল এন বুলি কিয় কৈছো কোনো ধৰণৰ ব্ৰাঞ্চ নাই এন শব্দটোৰ অৰ্থ হৈছে এই শব্দ নহয় আসলতে এইটোৱে বুজায় যে কোনটা স্ট্ৰেইট চেইনত আছে আৰু এইটো কেনেকুৱা ইয়াতেও কাৰ্বন তিনিটা আছে ইও প্ৰপাইল বাট এইটো সাধাৰণ প্ৰপাইল নহয় এইটো হৈছে আইসোপ্ৰপাইল হল তো এতিয়া নামটো দিম এতিয়া মোক কোৱা এলফাবেটিক্যালি কোন ফাৰ্স্ট হ'ব ইটো মিথাইল মানে এম এন প্ৰপাইলৰ এন টো নাচাবা দেই পি টো চাবা প্ৰপাইল আৰু ইয়াৰে আই তো কোনটো হ'ব এলফাবেটিক্যালি ফাৰ্স্ট এই আই টোৱে হ'ব
কিমান নম্বৰত আছে 7 7 আইসো প্ৰপাইল তাৰ পাছত কোন হ'ব m মানে মিথাইল আহিব 3 মিথাইল তাৰ পাছত 4 নম্বৰত আছে কি আছে n প্ৰপাইল বা প্ৰপাইল বুলি লিখিলে হ'ব আৰু টোটাল কাৰ্বন 10টা আছে মানে ডেকেন এইটো হ'ব তাৰ IUPAC নমেনক্লেচাৰ কিবা ডাউট আছে নেকি লিখি লোৱা জলদি জলদি স্ক্ৰিনশ্বট মাৰা আৰু লিখি লোৱা আৰু মই এইখিনিতে মডিফাই কৰিম ঠিক আছে চাই লোৱা একবাৰ স্ক্ৰিনশ্বটটো মাৰি লোৱা মই ৰৈ দিছো বাৰু ওকে ডান ওকে কিবাকে বনাই ললো বাৰু এইটো আছে মই এটা কাম কৰো মই এটা কাৰ্বন কমাই দিম দেই এটা কাৰ্বন কমাই দিম এতিয়া কেনে হ'ব এইফালে বঢ়াই দিম ৰবা দে মই কুৱেশ্যনটো সেট কৰি লওঁ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 10 yes এতিয়া হৈছে চোৱা এটোটো ডিফাৰেন্ট হ'ব এটো মছি দিছো চোৱা এনেকুৱা এটা কম্পাউন্ড দিছে তোমালোকক ঠিক আছে এইটোৰ আমি নামটো লিখিব লাগে এইটো যদি তুমি কাউন্ট কৰি চোৱা বেকাকে এনেকে যদি চোৱা তেতিয়ালে নাম্বাৰ অফ কাৰ্বন মাত্ৰ কম পাবা 10টা নোপোৱা কিন্তু যদি সিধাকে চোৱা তেতিয়ালে তোমালোকে নাম্বাৰ অফ কাৰ্বন 10 পাবা তো আমাৰ এবাৰ প্ৰায়োৰিটি কোনটো হ'ব এইটো বস্তু তো এইটো যদি হল আমাৰ দুটা বস্তু আমি কি পালো সাবস্টিটুয়েন্ট পালো এইটো এটা এইটোৰ নাম মই কি কৈছিলো আইসোপ্ৰপাইল আৰু এইটোৰ নাম কি হ'ব চোৱা কাৰ্বন টোটাল কিমানটা আছে 4টা মানে বিউটাইল হ'ব কিন্তু কেনেকুৱা বিউটাইল সাধাৰণ বিউটাইল যেন লাগিছে নেকি এই চোৱাচোন বন্ডাল মাজত কি আছে ৰে তো মাজত আছে মানে n তো ডেফিনেটলি নহয় ইয়াক কোৱা হ'ব যে এই কাৰ্বনটো চাবা এই বন্ডাল যে লাগি আছে এই কাৰ্বনটো কিমানটা কাৰ্বনৰ লগত লাগি আছে এই যে প্ৰথমতে মই পঢ়াইছিলো তোমালোকক প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰী হেইটো কনসেপ্টত যাব এই কাৰ্বনটো আছে দুটা কাৰ্বনৰ লগত লগ লাগি মানে ই চেক বিউটাইল লিখাতে তাক সেকেন্ডাৰী নিলিখে চেক লিখে তো চেক বিউটাইল এতিয়া মেইন ইয়াতে আৰু এটা ৰুল আহিব হেইটো ৰুলৰ কাৰণে মই আসলতে এইটো কনসেপ্ট দিছো এইটো হৈছে আইসোপ্ৰপাইল আৰু সেকেন্ডাৰী বিউটাইল ইয়াৰে আইসোৰ আই হক বা নিও থাকে কেতিয়াবা নিওৰ এন হক এইবিলাক আমি সাম এলফাবেটিক্যাল অৰ্ডাৰত হেইটো কনসিডাৰ কৰিম কিন্তু এই যে আমাৰ সেকেন্ডাৰী আছে বা টাৰচিয়াৰী থাকে এই এস বা টি টো আমি কনসিডাৰ নকৰো আমি ডাইৰেক্টলি বিউটাইল পোৰশনটো চাম তো এনেকে যদি চাও এলফাবেটিক্যালি কোন আগত হ'ব বি আগত নে আই ডেফিনেটলি বি তো তেতিয়ালে কিমান নম্বৰ পজিশনত আছে নাম্বাৰিং কৰা 1 2 3 4 5 6 7 8 9 10 তেতিয়ালে কিমানত আছে 5 চেক বিউটাইল এই বিউটাইলৰ বি টো ক্যাপিটাল দিয়ে এস টো স্মল কে লিখে এইটোত বাৰু ইমান বেছি নাচাই বাৰু এইটোত ফুল হলেও তোমাৰ কাটি নিদিয়ে মাৰ্কস এট লিষ্ট 5 6 চেক বিউটাইল তাৰ পাছত 8 আইসোপ্ৰপাইল টোটাল কাৰ্বন কিমান 10টা মানে ডেকেন ঠিক আছে এইটো হৈছে তাৰ IUPAC নমেনক্লেচাৰ কেনে লাগিছে বাৰু IUPAC পঢ়ি আমি আৰু এই অৰ্গানিক কেমিষ্ট্ৰি 4টা চেপ্টাৰত আমি IUPAC বহুত কেইটা পাম কিন্তু এই বস্তুখিনি তোমালোকে ফটো মাৰি পেলাই নিজৰ নোটস কপিত কিন্তু ডেফিনেটলি লিখিবা প্ৰতিটো মুহূৰ্তত মই কনসেপ্টবোৰ ধুনীয়াকে বুজাই যাম ট্ৰাষ্ট মি তোমালোকে ন অৰ্গানিক কেমিষ্ট্ৰি বহুত ভাল পোৱা হবা আৰু ওভাৰঅল কেমিষ্ট্ৰি তোমাৰ বহুত মাৰ্কস পাবা ফাৰ্স্ট পাৰ্ট ইমান টান নহয় যদি আমি প্ৰেক্টিস কৰো বহুত বেছি আমাৰ প্ৰিভিয়াস কনসেপ্ট নালাগে কিন্তু অৰ্গানিকত আমাৰ বহুত লাগে সেইকাৰণে মই থকালৈকে চিন্তা নকৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে সাবস্ক্ৰাইব কৰি দিবা ময়ো উৎসাহ পাম আৰু মই নতুন নতুন কিছুমান বস্তু তোমালোকলৈ লৈ আহিম তোমালোকক মই লাইভ ক্লাস কৰিম মই তোমালোকক নোটস প্ৰভাইড কৰিম আৰু যদি হে বিচাৰা তেতিয়ালে মই তোমালোকক স্পেশালি গাইড কৰিম আৰু সেই সকলোবোৰ ডিটেইলছ লাহে লাহে পাবা সেই কাৰণে আগতে চেনেলটো সাবস্ক্ৰাইব কৰা লাইক কৰিবা শ্বেয়াৰ কৰা ফ্ৰেণ্ডছৰ লগত ফ্ৰী অফ কষ্ট তোমালোকে এভৰিথিং পাই আছা এজ এ হোল এটা টপিক মই পুৰা সিলেবাস কভাৰ কৰিম আৰু এন্ড মোমেন্টলৈকে তোমালোকৰ
আপ টু নৱেম্বৰ মাহ মানলৈকে বা বাই নৱেম্বৰ বা ডিচেম্বৰ ফাৰ্ষ্ট উইক তোমালোকৰ গোটেই হোল কোৰ্স ফিনিশ হ'ব সেয়া মই গ্যাৰান্টি দিছো আৰু সেই কাৰণে তাৰে কাৰণে মোকো উৎসাহ দিব লাগিব ন সেই কাৰণে শেয়াৰ কৰা আৰু কমেন্টত জনোৱা কেনে লাগিল কেমিষ্ট্ৰি ভাল লগা হৈছে নে অলপ থ্যাংক ইউ